ইউএছত থাকি ঘৰত আমি অসমীয়া কথা পাতো। হেল্ল' নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ দেৰিকৈ হ'লেও আৰু ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। আজি মই আহিছোঁ মানে বিশেষ এটা কামত আহিছিলোঁ আৰু হঠাতে লগ পালোঁ। ইউএছৰ ছান ফ্ৰান্সিস্কোৰ পৰা আহিছে। অসমৰ আচলতে মাক দেউতাক অসমৰ আছিল আৰু তাতে জন্ম হৈছে তাই। অসমলৈ আহিছে অসমৰ কৃষ্টি সংস্কৃতিক ভাল পোৱাৰ কাৰণে। ৰাভা আৰু মিচিং লোকগীতৰ ওপৰত এক বিশেষ ডকুমেণ্টেৰী তৈয়াৰ কৰিবলৈ, আৰু তেওঁৰ নাম হৈছে শ্ৰেয়া পূজাৰী। মোৰ লগতে আছে, মই সকলোকে চিনাকি কৰাই দিছোঁ। এয়া হৈছে শ্ৰেয়া পূজাৰী। হয়, অসমলৈ আহিছে। কিমান দিন হ'ল অসমত থকা? অসমত এতিয়া 4 মাহ হৈছে। 4 মাহ হৈছে। কিন্তু মই ইউএছত জন্ম হৈ তাতে ডাঙৰ হৈ আহিছোঁ। আৰু অসমলৈ যে আহিলা, কি কৰিবলৈ আহিছা ৰাজ্যপালক? মই আচলতে লোকগীত, ৰাভা ট্ৰাইব আৰু মিচিং ট্ৰাইবৰ লোকগীত বহুত মন আছিল শিকিবলৈ, আৰু মই এতিয়া ডকুমেণ্টেৰী এটা বনাই আছোঁ। তেতিয়া মই বাহিৰত আকৌ সেইটো ডকুমেণ্টেৰী লৈ আনিম আৰু বেলেগ সৰু ল'ৰা ছোৱালীবোৰ শুনি শিকিব পাৰে গানবোৰ ইয়াত যেনেকৈ গায়। তো বহুত ভাল কথা। আৰু এটা কথা আপোনালোকে দেখিছেনে যে ইউএছত জন্ম হোৱাৰ পাছতো যে ইমান ধুনীয়াকৈ অসমীয়া কথা কৈ আছে। এই অসমীয়া কথা তুমি বুলি কৈছোঁ, ইমান ধুনীয়াকৈ অসমীয়া কথাখিনি তুমি ক'ব যে পাৰিছা, এইখিনি কাৰ কাৰণে তুমি পাৰিছা? আচলতে মোৰ মা দেউতা তেওঁলোক অসমৰ, কিন্তু ইউএছত থাকি ঘৰত আমি অসমীয়াত কথা পাতোঁ। বাকী চব বস্তুবোৰ ইংলিছত হৈ থাকে, কিন্তু মোৰ বহুত প্ৰেক্টিছ হৈ গ'ল ঘৰত কথা কৈ বহুত চেষ্টা কৰি আছোঁ এতিয়াও শিকিবলৈ। কিন্তু অসমত আহি অলপমান বেছি ভালকৈ ক'ব পাৰিছোঁ। হ'পফুলি যেতিয়া মই 5 মাহৰ পাছত যেতিয়া যাওঁ আৰু বেছি ভালকৈ ক'ব পাৰিবা। এতিয়া ৰাভা গাঁওবিলাকত সোমাই আছে আৰু মিচিং গাঁওবিলাকত সোমাই আছে। কেনেকুৱা লাগিছে মিচিং গাঁওবিলাকত সোমাই পেলাই? তুমি তাত নেদেখা কি দেখিবলৈ পাইছা মিচিং গাঁৱত? মিচিং গাঁৱত অফক'ৰ্ছ ঘৰবোৰ বহুত বেলেগ হৈ যায়, বাঁহেদি বনায় আৰু অলপমান ওপৰত হয় বিকজ বহুত পানী আছে তলত। আৰু এতিয়ালৈকে আপুং পাইছোঁ ইয়াত কাপোৰবোৰ অলপমান বেলেগ, আৰু অফক'ৰ্ছ গানবোৰ বেলেগ হৈ যায়। সেইটো মোৰ ইণ্টাৰেষ্ট আছে। আৰু 2 মাহ থাকিম মিচিং গাঁৱৰ লগত, চ' আৰু বেছি শিকিম তেতিয়া। তো আজি বসুন্ধৰা আছে আমাৰ। বসুন্ধৰা আপোনালোক সকলোৱে চিনিয়ে পায়। বসুন্ধৰা বৃষ্টি খুব ধুনীয়া ঐনিতম গায় আৰু বহুতো অসমীয়া গীতো গায়। গতিকে বসুন্ধৰাক আজি ঐনিতম গোৱাইছে, আৰু ঐনিতম গোৱাৰ পাছত মই এটা কথা শ্ৰেয়াক অনুৰোধ কৰিছোঁ যে আমাৰ মিচিং লোকগীতবিলাকৰ ওপৰত যেতিয়া তেওঁ ডকুমেণ্টেৰী বনাই আছে, সেই ডকুমেণ্টেৰীখিনি কৰিবৰ কাৰণে অভিজ্ঞ কিছুমান ব্যক্তিৰ পৰামৰ্শ দিছোঁ। মই শ্ৰদ্ধাৰ ডক্টৰ নাহেন্দ্ৰ পাদুন ছাৰৰ কথাও কৈছোঁ লগ কৰিবৰ কাৰণে, যিহেতু বহুত সমল পোৱা যাব ছাৰৰ ওচৰৰ পৰা, নহয় জানো? আৰু যিহেতু ডকুমেণ্টেৰীটো যেতিয়া আমি বনাম তথ্যভিত্তিক হ'লে বহুত বেছি ভাল হয়। আৰু লগতে এটা কথা আছিলে, গানো গোৱা। মই গায়িকা হওঁ আচলতে গায়িকা আমি হয়। আচল কথাটোৱে আমি পাহৰিছিলোঁ। মানে ফক ফিউজন কৰে খুব ধুনীয়াকৈ। তো আমি এটা গান শুনিম। এতিয়া শুনিম। কিহৰ গান? তুমি গোৱা যি গান গাই ভাল আচলতে পোৱা। মোৰ নতুন গান এটা ওলাব জানুৱাৰী 23rd। মই সেইটো নৰ্ডিক গান, চ' ফিনলেণ্ড ছুইডেন সেইবোৰ গান ভাটিয়ালিৰ লগত ফিউজ কৰি আছোঁ। চ' অলপমান সেইটোৱে গাই দিম। নাৱৰীয়া ले जानया पिया की नगरिया हो খুব সুন্দৰ। ইমান ধুনীয়াকৈ আমাক গীতটি গাই শুনালে, তাৰ কাৰণে অশেষ ধন্যবাদ। মই ভাবিছিলোঁ যে ইংৰাজীত কথা পাতিম বুলি, কিন্তু মই যেতিয়া ইংৰাজী ক'ম শ্ৰেয়াই বুজি নাপাব, গতিকে কোনেও বুজি নাপাব। চ' মই ইংৰাজীত কথা নাপাতোঁ। আৰু তথাপিতো কি বুলি ক'ম এতিয়া, ভাল লাগিল আজি হঠাতে লগ পাই। আৰু মিচিং সংস্কৃতিৰ ওপৰত, মিচিং লোকগীতৰ ওপৰত যিটো ডকুমেণ্টেৰী বনাইছা, আমি যিমানখিনি পাৰোঁ সহায় কৰিবলৈ সাজু আছোঁ। তো আমিতো ইমানখিনি একো নাজানো, তথাপিতো যিখিনি পাৰোঁ সমল দিম। আৰু আমি নজনাখিনি অভিজ্ঞ ব্যক্তি, মানে যিখিনি মানুহে জানে সেইখিনি মানুহৰ ওচৰত পঠাই তোমাক এইখিনি কাম সম্ভৱ কৰিবা। আৰু অল দ্য বেষ্ট মোৰ ফালৰ পৰা। সকলোৱে চাব, শ্ৰেয়াক মৰম দিব, আৰু আমি নিশ্চিতভাৱে ডকুমেণ্টেৰীটো আমি চাবলৈ পাম বুলি আশা কৰিলোঁ। বহুত ধন্যবাদ থাকিল আৰু শুভকামনা থাকিল। থেংক ইউ।